নমস্কাৰ, মই কৃষ্ণমণি চুতীয়া। 2025টো যেন আমাৰ কাৰণে এটা অভিশপ্ত বছৰ, অসমীয়া জাতিৰ কাৰণে যেন এটা অভিশপ্ত বছৰ। 2025তে আমি বহুত আমাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বহুত মানুহক, অসমীয়া জাতিৰ আমি বহুত মানুহ হেৰুৱালোঁ। সাংস্কৃতিক জগতখনতো আমি বহুত কেইজন পুৰুধা ব্যক্তি হেৰুৱালোঁ। প্ৰথমতে আৰম্ভণিতে আমি ৰাজীৱ হদিয়াক হেৰুৱালোঁ, তাৰপিছত আমি জুবিন গাৰ্গক হেৰুৱালোঁ, তাৰপিছত আমি সৈয়দ ছাদুল্লাক হেৰুৱালোঁ, আৰু তাৰপিছত আমি হাজৰিকা বাইদেউকো হেৰুৱালোঁ। তাৰপিছত আমি এতিয়া আজি আকৌ আমি হেৰুৱাব লগা হ'ল আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা। এই বাতৰিবিলাকে যেন আমাক ক'ৰবাত একেবাৰে ব্যথিত কৰি তুলিছে। নিজৰ কাম বন, নিজৰ মন মগজুক যেন আমি একেবাৰে দুৰ্বল অনুভৱ কৰিবলৈ লৈছোঁ। আজি এই বছৰটোত কোনো ধনাত্মক চিন্তাধাৰা লৈ আমি কামত আগবাঢ়িবই যেন পৰা নাই। জুবিন গাৰ্গৰ মৃত্যুৱে আমাক ইমানেই বোবা কৰি তুলিলে। প্ৰায় 40টা দিন উকলি যোৱা পিছতো মই মোৰ নিজৰ কৰ্মত মই আগবাঢ়িবই পৰা নাই। আজি পৰ্যন্ত মই একদম বোবা হৈ গ'লোঁ। বহুতে মোক কৈছিলে যে আপুনি একো মাত মতা নাই, কিন্তু মই মাত মাতিব পৰা অৱস্থাতেই নাই। মোৰ যি মনৰ ব্যথা, মই কেমেৰা আগত, বুমটোৰ আগত মই কথা ক'ব পৰা শক্তি মোৰ নাছিল। আৰু সেইকাৰণে হয়তো যিসকলে বুজিছে মোক বুজি পাইছে, আৰু যিসকলে মোক বুজি পোৱা নাই তেওঁলোকে মোক হয়তো বহুত ভাল পায়, আৰু সেইকাৰণে তেওঁলোকে মোক কৈ আছে জুবিন গাৰ্গৰ মৃত্যুৰ জাষ্টিছৰ কাৰণে। একচুৱেলি ন্যায়টো আমি কেতিয়াও নিদিওঁ, ন্যায়ালয়ে দিব, আৰু তাৰ কাৰণে আমাক ন্যায় লাগিব। জুবিন গাৰ্গৰ ন্যায় এইটো একদম 200% চিয়'ৰ। কিন্তু সেই বুলি জুবিন গাৰ্গৰ মৃত্যুৰ পিছদিনাৰ পৰাই মই একেবাৰে বোবা হৈ গৈছোঁ। মই কোনো মিডিয়াত ওলাব পৰা নাই, মই ক'তো মানুহৰ লগত কথা পাতিব পৰা নাই, আমাৰ ঘৰখনৰ যি অৱস্থা হৈছে। গতিকে মই সেই জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰিৰ পিছৰ পৰা অকণমান, আজি কেইদিনমানৰ আগৰ পৰা অকণমান মই চেষ্টা কৰিবলৈ লৈছিলোঁ যে মই এই অৱস্থাৰ পৰা ওলাবই লাগিব, আমি কাম কৰিবই লাগিব, তেতিয়াহে আমি জুবিন গাৰ্গক জীয়াই ৰাখিব পাৰিম। কিন্তু আকৌ যেন আমাক ব্যথিত কৰিলে সৈয়দ ছাদুল্লাৰ মৃত্যুৱে, আকৌ যেন আমাক আজি ব্যথিত কৰিছে, আমাক মন মগজুক বিপথে পৰিচালিত কৰিছে আজি আমাৰ দীপক দাৰ মৃত্যুৱে। গতিকে দীপক দা, আপুনি য'তেই আছে আপুনি কুশলে থাকক, আমাক সদায় সাহস দি থাকক। আৰু এনেকুৱা হৈছে আজি আমি কথা পাতি আছোঁ, কাইলৈ আমাৰ মাজৰ পৰা হেৰাই গৈছে। এই দীপক শৰ্মাৰ লগত মোৰ বহুত সোণোৱালী দিন পাৰ কৰিছোঁ। মই সাংস্কৃতিক জীৱনত যেতিয়া মই গুৱাহাটীলৈ আহিছিলোঁ, সেই দীপক দাৰ ঘৰখন, দীপক শৰ্মাৰ ব্যক্তিগত সম্পৰ্ক আচৰিত ধৰণৰ আছিল, আৰু ইমান সাহস যোগোৱা মানুহ এজন আজি হেৰাই গ'ল। গতিকে সকলোৱে দীপক দাৰ কাৰণে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। দীপক দা যাতে অসমীয়া জাতিৰ মাজত জীয়াই থাকে, তাকে আশা কৰিলোঁ। আজি আকৌ এটা বেয়া খবৰ আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। কেতিয়াকৈ ভাল খবৰ লৈ আহিব পাৰিম নাজানো, কিন্তু আমাৰ মাজৰ পৰা যেন এই ক'লা মেঘ সোনকালে আঁতৰি যাওক, এই শুকুলা ডাৱৰবিলাক যেন সোনকালে আঁতৰি যাওক, এটা নতুন পৰিৱেশত আমি জীয়াই থাকিব পাৰোঁ, আৰু যাতে কোনো মানুহৰ মৃত্যুৱে আমাক আঘাত নিদিয়ে। অসমৰ বহু ক্ষেত্ৰৰ বহুজন ব্যক্তিয়ে আমাৰ মাজৰ পৰা গ'লগৈ, কিন্তু আটাইতকৈ আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ পৰা যিকেইজন ব্যক্তি হেৰাই গ'ল, আটাইতকৈ দুখ লগা, আটাইতকৈ মৰ্মাহত হ'ব লগা, আৰু আমাৰ মন মগজুৱে কাম কৰিব নোৱাৰা এটা অৱস্থাত পৰিণত হৈছে। গতিকে দীপক দাৰ মৃত্যুৱে চিৰশান্তি লাভ কৰক, তাকে আশা কৰিলোঁ। আৰু আমি সদায় যাতে সাহসী হৈ জীয়াই থাকিব পাৰোঁ অসমীয়া জাতি, আৰু জুবিন গাৰ্গৰ ন্যায় যাতে আমি একদম বিচৰা মতে পাওঁ, আৰু ন্যায়ালয়ে যিসকলক দোষী সাব্যস্ত কৰিব তেওঁলোকক যাতে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰে, তাকে আশা কৰিছোঁ। আজিৰ দিনটো কুশলে যাওক সকলোৰে, আৰু দীপক শৰ্মাৰ আত্মাই শান্তি লাভ কৰক, চিৰশান্তি।